নমস্কাৰ মোৰ অংকিতাৰকা ইউটিউব চেনেলটোতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইজনমান হাতে বোৱা হেভি ডিজাইনৰ মেখেলা চাদৰ লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দ হ'ব, যদি পচন্দ হয় অৰ্ডাৰো কৰিব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। প্ৰথমতে মই জনাওঁ যে মোৰ ঘৰ ৰঙিয়া পুথিমাৰী, কামৰূপ ডিষ্ট্ৰিক্ট। আপোনালোক যদি ওচৰৰ হয় ৰঙিয়াৰ পৰা পুথিমাৰী আৰু সময় গতিকে বাইহাটা চাৰিআলিৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব। আৰু ইয়াতকৈ দূৰৰ হ'লে মই কুৰিয়াৰ ব্লুডাৰ্টৰ জৰিয়তে আৰু পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। এটা পেকিঙত মই 6-7 যোৰালৈকে দিব পাৰিম, মাত্ৰ কুৰিয়াৰ চাৰ্জ বা শ্বিপিং চাৰ্জ 100 টকাত। প্ৰথমতে মই যিযোৰ কাপোৰ দেখাই আছোঁ, এইযোৰ কাপোৰ চাব দীঘা আৰু বাণী দুয়োটা পদ্মিনী সূতাৰ হয়। কেৱল কলা ৰংটোৰে বুটাখিনি দিয়া হৈছে, একেবাৰে ঘন ঘনকৈ দিয়া হৈছে। আৰু এই কাপোৰযোৰ মানে অৰ্ডাৰত আছিল। টোটেল 5-6 পিচ আছিল, গোটেইখিনি মানে বুকিং হৈছে। 1 পিচ বেছিকৈ বনোৱা হৈছিল। যদি আপোনালোকৰ মন পচন্দৰ হয় বা ভাল লাগে এই কাপোৰযোৰ ল'ব পাৰিব। মাত্ৰ 1 পিচে আছে এটা ডিজাইনৰ আৰু বেলেগ নহ'ব। আৰু যদি আপোনালোকৰ ল'ব বিচাৰে বা ভাল লাগে তেনেহ'লে সোনকালে বুকিং কৰিব। নেক্সট মই ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনো খুব বেছি ধুনীয়া হয়, একেবাৰে মেহনত কৰি ঘন ঘনকৈ বুটাবিলাক দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। সাধাৰণতে মোৰ কাপোৰবিলাক আহল বহল ডাঙৰ দীঘলে হয়। কেতিয়াবা কিছুমান প্ৰব্লেমৰ কাৰণে অলপ ছুটি হয়, সেইটো ভিডিঅ' মই যোগেদি জনাই দিওঁ। এইখন চাব, ইয়াৰ মেখেলাখন হয়। মেখেলাখনো খুব ধুনীয়া এটা ডিজাইন কৰি বনাই দিয়া হৈছে। আৰু এই কাপোৰযোৰা আপোনালোকে ব্লাউজ পিচ আৰু ছাইড পটি পাই যাব। মানে খুব ধুনীয়া এটা ক্ৰীম ৰঙৰ মানে এযোৰ খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ। এনেকুৱা নহয় যে কাপোৰযোৰৰ মানে ঘন ঘনকৈ বুটাটো দিয়া হৈছে বা বহুত বেছি মেহনত কৰা হৈছে। কাপোৰযোৰ কিনা কাপোৰ নেকি বা তেনেকুৱা মেচিনত বোৱা নেকি, তেনেকুৱা নহয়, হাতে বোৱা হয়। যেতিয়া কাপোৰযোৰ আপোনালোকে লাৰি চাব তেতিয়া গম পাব। ছাইড পটিকেইটা খুব মেহনত কৰি বনাই দিয়া হৈছে, খুব ধুনীয়াকৈ। এইকেইটা চাব, ইয়াৰ ছাইড পটি হয়। নেক্সট ইয়াৰ ব্লাউজ পিচটো দেখাই আছোঁ। ব্লাউজ পিচটো আহল বহল ডাঙৰ দীঘল আছে। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2000 টকাত। যদি দামটোৰ লগত মিলে তেনেহ'লে পলম নকৰিব। আৰু এনেকুৱা নহয় যে কাপোৰৰ দাম বেছি মানে বা কিন্তু কাপোৰৰ কোৱালিটিটো চাই হয় বা মেহনত কৰিব লগা ডিজাইনটো চাই কাপোৰযোৰৰ দামবিলাক হয়। সেয়েহে আপোনালোকৰ ভাবিব পাৰে যে এই কাপোৰযোৰত ইমান বেছি দাম। সাধাৰণতে বোৱা কাপোৰৰ বহুত বেছি দাম। যদি আপোনালোকে সেই কাপোৰযোৰ 500 পায়, কিবাত পায়, সেইটো ফেক একাউণ্টে হ'ব, কাৰণ বহুতে মোক জনায়। বা কেতিয়াবা আমাৰ এনেকুৱা হয়, কিছুমান মোৰ কাপোৰ নিওঁ, যিযোৰ কাপোৰ বিক্ৰী হৈছে অলৰেডি মানে ষ্টক আউট হৈছে, সেই কাপোৰযোৰ নি ফেচবুকত দিয়া দেখা যায় 500 টকাত। বা হাতে বোৱা কাপোৰ 500 টকাত আপোনালোকে নাপায়। আৰু নেক্সট মই যিযোৰ দেখাইছোঁ বহুত বেছি ধুনীয়া হয়। দীঘা আৰু বাণী দুয়োটা পিয়'ৰ মাছৰাজি সূতাৰ হয়। ৰঙা আৰু কলা সেউজীয়া এইকেইটা ৰঙেৰে বুটাখিনি দিয়া হৈছে। আঁচলটো বগা বৈ দিয়া হৈছে আৰু বাকীখিনি সেউজীয়া ৰংটো বৈ দিয়া হৈছে। পাতল সেউজীয়া ৰংটো বহুত বেছি ধুনীয়া এযোৰ হাতে বোৱা মেখেলা চাদৰ। আৰু একেবাৰে মানে পিয়'ৰ হয় আৰু বহুত বেছি মেহনত কৰি এই মেখেলা চাদৰযোৰ বনাই দিয়া হৈছে। এয়া চাব, ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। আৰু মানে আমাৰ বোৱা কাপোৰবিলাক দেখিলে এনেকুৱা লাগে যেন ইমান বেছি দাম কৈছে, কাৰণ কয় বহুতে ইমান বেছি দাম কৈছে। কিন্তু যেতিয়া এযোৰ কাপোৰ সূতা লোৱাৰ পৰা বাতি কৰালৈ মানে এডাল এডালকৈ সূতা বৈ যেতিয়া কাপোৰযোৰ বনোৱা হয়, তেতিয়া গম পোৱা যায় যে কাপোৰযোৰৰ কষ্ট কিমান হৈছে বা কাপোৰযোৰৰ বুটা লৈ মেহনত কৰিব লগা হৈছে। দেখাত কাপোৰযোৰ চালে নৰ্মেল যে কাপোৰযোৰত ইমান দাম নহয়, কিন্তু যিবিলাক শিপিনে কাপোৰবিলাক বোৱে তেওঁলোকে গম পায় বহুত বেছি মেহনত কৰিব লগা হয়। এযোৰ হাতে বোৱা মেখেলা চাদৰ এযোৰ বব গ'লে এনেকুৱা নহয় যে কেৱল ফুলখিনি তুলিছে বুইছে, তেনেকুৱা নহয়। এডাল এডালকৈ সূতা ববিনত লৈ মানে কাপোৰ বাতি কাঢ়ি এডাল এডালকৈ সূতা বা যিখন মানে ভৰোৱা যায়, সেইখিনি আদি কৰি বোৱা তোলাৰ পৰা গোটেইখিনি মানে যেতিয়া গোটেইখিনি ৰেডি কৰি কাপোৰ এযোৰ বোৱা যায়, তেতিয়া বুজা যায় যে কাপোৰযোৰত কিমান বেছি মেহনত কৰিব লগা হৈছে। কাৰণ যদি কোনোদিনে কাপোৰ বৈ পোৱা নাই বা আপোনালোকে তেনেকুৱা বস্তুবিলাক গম পোৱা নাই, তেতিয়া ভাবা যায় যে কাপোৰযোৰত ইমান বেছি দাম লৈছে, কিন্তু বহুত বেছি মেহনত কৰিব লগা হয়। আৰু কাপোৰবিলাক মই এনেকুৱা নহয় যে মই অকলে বওঁ, বহুত কেইজনী বাইদেৱে মোক বনাই দিয়ে। আৰু এই দুযোৰ আপোনালোকে ল'ব পাৰিব পাৰ পিচ 1500 টকাত। আজিলৈ ইমানেই, ধন্যবাদ।